গুড মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আপোনালোকৰ আশীৰ্বাদত মোৰো ভালে। আৰু আজি ৰাতিপুৱা এয়া চাওকচোন, ৰাতিপুৱা শুই উঠি দেখিছোঁ মানে গাহৰিকেইজনী দানা দিবৰ কাৰণে আহিছোঁ। আৰু এইয়া আজি ৰাতিপুৱা মানে লাকখন বহুতেই ভাল। এইটোত মানে এই হাফুলুটো এইটো এটা ডাঙৰ হাফুলু হৈছিলে। এই হাফুলুটোত মানে আগত গোটেই এইটো মানে বগা হৈ থাকে। এইটো আনকমনতে ফুটে মানে ছিজন লৈ আছে বুলি কয় কিছুমান মানুহে, বাৰিষা ছিজনত ফুটে বুলি কয়। কিন্তু বাৰিষা ছিজন নহয়, এইটো এই হাফুলটোত আমাৰ এইটোত কি হৈছে শুকান ছিজনতে ফুটে। যেতিয়াও মানে এইটোত এই মাহটোত মানে অকল আজিয়ে বোলাখা নহয়, আজি কালিকৈ সেনেকৈ 4-5 পাহ সেনেকৈ ওলাই থাকে, খাবলৈ পাই থাকোঁ। আৰু এইপিনে মই নাফু বুটলি কিনে আনি পাওঁহিতে মানুহজনে আনিলে গাহৰি মাংস, আহি পাই গ'লহি। আৰু এয়া এক্সিল আনিছে। কিমান আনিছে গাহৰি মাংস? 2.5 কেজি। 2.5 কেজি আনিছে। আৰু কাণ 2খন আনিছে। কাণ 2খন আনিছে। গাহৰি কিন্তু কাণকেইখন খাই খুব ভাল লাগে দেই। আপোনালোকৰ ভাল লাগে নে নাই ক'বচোন। মোৰ কিন্তু এই গাহৰি কাণকেইখনো বাদ পৰি নাযায়। গাহৰি কাণকেইখন খাই বেছি মজা লাগে। এখন মানে কি হৈছে, ভাজি ল'ব লাগে, কিটিক লাগে, খুব ভাল লাগে খাবৰ কাৰণে। কাৰ ভাল লাগে ক'বচোন। কিছুমান মানুহে ক'ব ঘিণ লাগে বা কিবা বেয়া পাওঁ, এইবোৰনো খায়নে বুলি কিনে ক'ব। কিন্তু মোৰ কাৰণে হৈছে এইটো 1 নম্বৰ পিয়ৰ হয়। আৰু মাংস পিচ চাওকচোন, এনেকুৱা মজা। চাওঁচোন 1 পিচমান। গাহৰিয়ে মেইন মজা আছে, চামৰা ধৰা। আৰু 2.5 কেজি লৈ আনিছে। এতিয়া এইখিনি ধুনীয়াকৈ মানে মজা আছে, বনাই ল'ম আৰু খাম। খাই বৈ এতিয়া পথাৰত যাব লাগে। পথাৰত যোৱা ভিডিঅ' আপোনালোকে পাই থাকিব। আৰু লগতে মোৰ ভিডিঅ' চাই থাকক। যদি ভাল পায় তেতিয়াহ'লে নিশ্চয় লাইক এটা, কমেণ্ট এটা কৰিব। আপোনালোকৰ এটা কমেণ্টে মনটো বহুত বেছি ভাল লগায়। আৰু যদি ভাল পায় ভিডিঅ'টো চাই তেতিয়াহ'লে এটা ধুনীয়াকৈ কমেণ্ট কৰি থৈ যাব। আমি যাব ওলাইছোঁ এতিয়া অৰুণাচলত যিহেতু খেতি কৰিছিলোঁ, সেইটো কাৰণে কাতি বিহু বুলি চাকি এগছ জ্বলাব গৈছোঁ। আৰু আজি বেটিক লৈ গৈছোঁ, কিন্তু কেতিয়াও নিয়াই নহয় বেটিক। বেটিক ক'ত যোৱা? ক'ত? একদম পূৰা হিৰ' হৈ লৈছে আমাৰ বেটিয়ে, পূৰা চশমা লগাই মেলি। ক'ত যোৱা? খেতি কৰালে। আৰু গৈ পাই আপোনালোকক দেখাই আছোঁ আমাৰ ধান কেনেকুৱানো হৈ আছে। আমাৰ লগতে আপোনালোকৰ চাবলৈ মন যোৱা নাই নে?